নমস্কাৰ। ভিডিঅ'টোৰ আৰম্ভণিতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেন্দ্ৰৰ এটা ক্লিপ আপোনালোকক দেখুৱাব বিচাৰিছোঁ। ফটাখট নহলেও ফটাফট হৈ যাব। কিয় তেওঁৰ কথা শুনে, মোৰ কথাটো নুশুনে নহয়, মোকতো এনিমি বুলি ভাবে না। এয়া হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অসহায় অৱস্থা। যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে হিমন্ত বিশ্ব শৰ্মাৰ কথা, নৰেন্দ্ৰ মোদীৰ কথা ৰাইজে নুশুনে, ৰাহুল গান্ধীৰ কথাহে ৰাইজে শুনিব। দস্তুৰ মতো মুখ্যমন্ত্ৰীৰ কথা শুনিব লাগিছিলে ৰাজ্যৰ সকলো ৰাইজে, প্ৰধানমন্ত্ৰীৰ কথা শুনিব লাগিছিলে দেশৰ সকলো ধৰণৰ নাগৰিকে, কিন্তু তেওঁলোকৰ কথা কিয় নুশুনে? তেওঁলোকৰ কথা কিয় নুশুনে এই কথাষাৰ তেওঁলোকে ভালকৈ জানে। যিগৰাকী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি এইদৰে আক্ষেপ প্ৰকাশ কৰিছে যে মুছলমানে তেওঁলোকৰ কথা নুশুনে। মুছলমানে তেওঁলোকৰ কথা কেনেকৈ শুনিব? যি মুছলমানৰ সৈতে নাচি বাগি তেওঁলোকে ভোট খুজি গৈছিলে, সেই মুছলমানক এটা সময়ত তেওঁলোকে মিয়াৰ ভোট নালাগে বুলি তাচ্ছিল্য কৰা নাছিল জানো? আৰু এইবাৰো নিৰ্বাচনৰ সময়ত নাচি বাগি ভোট খুজি যোৱাৰ পিছত ৰাজ্যৰ বিভিন্ন স্থানত, বাহিৰৰ বিভিন্ন প্ৰদেশত গৈ নিৰ্বাচনী ভাষণ দিবলৈ গৈ মুছলমানৰ প্ৰতি পুনৰ তাচ্ছিল্যসূচক মন্তব্য এইগৰাকী মুখ্যমন্ত্ৰীয়ে কৰা নাইনে? গতিকে এনে এগৰাকী নেতাৰ কথা কেনেকৈ মানিব ৰাজ্যৰ এটা জনগোষ্ঠীয়ে বা এটা যি ধৰ্মাৱলম্বী লোক আছে, সেই লোকসকলে তেনেধৰণৰ নেতাৰ কথা পালন কৰিব? দ্বিতীয়তে আহিছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কথা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কথাও কিয় শুনিব অসমৰ মুছলমানসকলে বা ভাৰতৰ মুছলমানসকলে? যি প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পদবীত বহি সেই প্ৰধানমন্ত্ৰীয়ে ভাষণত কয় যে হিন্দুসকলৰ সম্পত্তি কাঢ়ি লৈ কংগ্ৰেছে গৈ সেই সম্পত্তি মুছলমানৰ মাজত বিলাই দিব, এনেধৰণৰ নিৰ্লজ্জ কথা কোৱা প্ৰধানমন্ত্ৰী এগৰাকীৰ কথা মুছলমানে শুনিবনে? দস্তুৰ মতো দেশৰ কোনো ধৰণৰ নাগৰিকে এনেধৰণৰ নেতাৰ কথা শুনিব নালাগে, যিয়ে সমাজত বিভাজন আনে, মানুহৰ মাজত ভেদভাৱৰ সৃষ্টি কৰে। তেনেধৰণৰ নেতাৰ কথা শুনিবই নালাগে। আনহাতে হঠাৎ কিয় মুছলমানৰ কথালৈ মনত পৰিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা? ৰাজ্যৰ চাৰিওফালে এতিয়া বানৰ সংহাৰ চলি আছে, বানপানীত বিধ্বস্ত হৈছে বিভিন্ন অঞ্চল। এনে সময়তে মুছলমানৰ জনসংখ্যাক লৈ মুখ্যমন্ত্ৰীৰ ইমান কিয় তৎপৰতা বৃদ্ধি পাইছে? ৰাজ্যততো তেওঁলোকে লোকপিয়ল অনুষ্ঠিত কৰিবলৈ যোৱা নাই, আৰু তেনেকুৱাত কোনো ধৰণৰ লোকপিয়ল অনুষ্ঠিতও হোৱা নাই যে তাৰ পৰা এটা বৃহৎ অংক ওলাই আহিছে, তথ্য ওলাই আহিছে, আৰু সেই তথ্যৰ ভিত্তিত তেওঁ কথা কৈ আছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সম্পূৰ্ণ অসত্য তথ্যৰ ভিত্তিত কথা কৈ আছে। এই কথাবিলাক ইতিমধ্যে প্ৰমাণিত হৈছে, বিভিন্নজনে প্ৰমাণ কৰিছে। কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়াও তেনেধৰণৰ কথাতে লাগি আছে আৰু ৰাহুল গান্ধীক কৈ আছে যে ৰাহুল গান্ধীক ব্ৰেণ্ড এম্বাছাডৰ বনাব লাগে, তেতিয়া ৰাহুল গান্ধীৰ কথা শুনিব। এগৰাকী মুখ্যমন্ত্ৰীয়ে বিৰোধী দলবিলাকৰ নামত নাটক কৰিবলৈ ৰাইজে মুখ্যমন্ত্ৰী পতা নাছিলে। অসমৰ বিভিন্ন ধৰণৰ সমস্যাৰ সৈতে জনসাধাৰণ ভুগি আছে, কিন্তু সেই সমস্যা সন্দৰ্ভত তেওঁলোকৰ মাত নাই, আৰু এই ধৰণৰ কিছুমান উপৰুৱা কথাৰ ওপৰত তেওঁ নাটক কৰি ফুৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধীনত আছে যে কাক জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে ব্ৰেণ্ড এম্বাছাডৰ বনাব। গতিকে মুখ্যমন্ত্ৰীয়ে যদি বিচাৰিছে ৰাহুল গান্ধী ব্ৰেণ্ড এম্বাছাডৰ হোৱাটো, তেনেহ'লে মুখ্যমন্ত্ৰী এই পদক্ষেপ ল'ব লাগে আৰু ৰাহুল গান্ধীক অসমৰ জনসংখ্যা নিয়ন্ত্ৰণৰ ব্ৰেণ্ড এম্বাছাডৰ হিচাপে নিয়োগ কৰিব লাগে। এই অধিকাৰ মুখ্যমন্ত্ৰীৰ হাতত আছে। আৰু যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে জানেই যে তেওঁৰ কথা ৰাইজে নুশুনিব, প্ৰধানমন্ত্ৰীৰ কথাও ৰাইজে নুশুনিব, ৰাহুল গান্ধীৰ কথা যদি ৰাইজে শুনিব বুলি তেওঁ ভাবিছে, তেনেহ'লে মুখ্যমন্ত্ৰীৰ অধিকাৰত থকা ক্ষমতা প্ৰয়োগ কৰি ৰাহুল গান্ধীক জনসংখ্যা নিয়ন্ত্ৰণৰ ব্ৰেণ্ড এম্বাছাডৰ হিচাপে নিয়োগ কৰি দিব লাগে। দুদিনমান পূৰ্বে অসমৰ যি কাকত চেনেল আছে সেইবিলাকত বাতৰি প্ৰকাশিত হৈছে যে ডক্তৰসকলে দলে বলে তেওঁলোকে পদত্যাগ কৰি আছে। সেই সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ঝাৰখণ্ডত আছিলে, আৰু ঝাৰখণ্ডৰ পৰা উভতি আহি মুখ্যমন্ত্ৰীয়ে লাইভ যোগে এই কথা প্ৰকাশ কৰিছে যে এই খবৰবিলাক তেওঁ তাৰ পৰা পাই আহিছিলে আৰু অসমত আহি ইয়াৰ স্পষ্টীকৰণ প্ৰদান কৰিছে। আৰু সেই সময়তেই ঝাৰখণ্ডৰ পৰা মুছলিম সম্পৰ্কীয় তেওঁ মন্তব্য প্ৰকাশ কৰে। অৰ্থাৎ ৰাজ্যত যিবিলাক সমস্যা সংগঠিত হৈ আছে, যিবিলাক কথাবিলাক ইছ্যুবিলাক ওলাই আছে, সেই কথাবিলাক নাইকিয়া কৰিবলৈ, তল পেলাবলৈ ঝাৰখণ্ডত বহিয়ে মুখ্যমন্ত্ৰীয়ে ৰচনা এটা লিখি পেলাইছিলে, আৰু সেইমতেই কাম চলি আছে। মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পিছতেই বাল্য বিবাহৰ কথা আহিছে, মুছলিম আইনৰ কথা আহিছে। যি মুছলিম আইনৰ বিবাহ আইনৰ প্ৰসংগ ইতিমধ্যে উত্থাপন হৈ গৈছে। মুছলিম আইন বৰ্তমান এক প্ৰকাৰ বন্ধ হৈ আছে, কোনো ধৰণৰ কাম কাজ হোৱা নাই। কিন্তু ঝাৰখণ্ডৰ পৰা আহোঁতে মুখ্যমন্ত্ৰী এইবিলাক ৰচনা লিখি লৈ আহিছে, আৰু ৰাজ্যৰ যি সমস্যা আছে, বানপানী সমস্যা আছে, চিকিৎসকসকলৰ যি সমস্যা আছে, আৰু উপনিৰ্বাচনৰ যি তেওঁলোকৰ ইছ্যু, সেইবিলাকক লৈ এই কথাবিলাকক তল পেলাবলৈ মুখ্যমন্ত্ৰীয়ে এই ধৰণৰ ৰচনা আওৰাই আছে, আৰু সাম্প্ৰদায়িকতাৰ এক বীজ সিঁচি আছে সকলো জনসাধাৰণৰ মাজত। গতিকে মুছলমান সকলতকৈ বেছি
অমুছলিমসকলে অৰ্থাৎ অসমৰ যি অন্যান্য ধৰ্মাৱলম্বী লোক আছে সেই লোকসকলে মুখ্যমন্ত্ৰীৰ কথাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব লাগে যে আপোনাক আমি মুখ্যমন্ত্ৰী পাতিছিলোঁ, আপোনাৰ দলক আমি মুখ্যমন্ত্ৰী সংখ্যাগৰিষ্ঠতা প্ৰদান কৰিছিলোঁ ৰাজ্যৰ সমস্যা সমাধান কৰাৰ বাবে, নাকি অন্য দলৰ বিৰোধী দলবিলাকৰ নেতাসকলক লৈ নাটক ৰচনা কৰাৰ বাবে। এই কথাটো সংখ্যাগৰিষ্ঠ লোকে প্ৰশ্ন কৰিব লাগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।